কংগ্ৰেছ দলটোৱে ৬০ বছৰ কাল ৰাজত্ব কৰিলে, কিন্তু এই দলটোৱে ৬০ বছৰ কাল ৰাজত্ব কৰি অসমৰ আটাইতকৈ পিছপৰা যিমানবিলাক অঞ্চল আছিল, যিবিলাক সম্প্ৰদায় আছিল, তেখেতসকলৰ উন্নয়নৰ কথা কোনোদিনে নাভাবিলে। ভাৰতবৰ্ষত তেনেধৰণে তেখেতসকলে যি ৰাজত্ব চলাইছে, সেই সময়তো তেখেতসকলে কেতিয়াও দুখীয়া মানুহৰ দুখ বুজিবলৈ চেষ্টা নকৰিলে। সেইবাবে ৬০ বছৰ কাল ৰাজত্ব কৰাৰ সুযোগ পোৱাৰ পাছতো তেখেতসকল বিফল হ'ল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল 10 বছৰ ভিতৰতে যি বৈপ্লৱিক পৰিৱৰ্তন আনে, আটাইতকৈ ডাঙৰ কথা হৈছে কি, দুখীয়াৰ দুখ নাইকিয়া কৰিবৰ বাবে তেখেতে যি বলিষ্ঠ ভূমিকা ল'লে, যি আঁচনি ৰূপায়ণ কৰিলে, তাৰ ফলত আজি আপোনালোকে ভাবক 51 কোটি বেংক একাউণ্ট দুখীয়া মানুহৰ কাৰণে খোলা হ'ল। 51 কোটি। ভাৰতবৰ্ষৰ 140 কোটি জনগণ আছে। 51 কোটি মানুহক 60 বছৰে কংগ্ৰেছে বিত্তীয় ব্যৱস্থাৰ পৰা আঁতৰাই ৰাখিছে। কিমান ডাঙৰ অন্যায়। চাহ শ্ৰমিক ৰাইজৰ আমাৰ কাৰ্যকালতে 8.5 লাখ বেংক একাউণ্ট খোলা হ'ল অসমত। এইবিলাক কাম পূৰ্বতে কৰিব লাগিছিল কংগ্ৰেছে, তেওঁলোকে কৰিব এই কাৰণে নোৱাৰিলে, কাৰণ তেখেতসকলে ক্ষমতাত থাকি ৰাইজৰ সমস্যাক পিঠি দি কেৱল তেখেতসকলে লাহ বিলাহৰ জীৱন কটালে। তেখেতসকলক কংগ্ৰেছৰ পৰিয়ালবিলাকক আৰ্থিকভাৱে সবল কৰিলে, ৰাজহ ভঁৰালৰ ধন তেখেতসকলক অপব্যৱহাৰ কৰিলে, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক, সাম্প্ৰদায়িক ৰাজনীতিক, বৈষম্যমূলক ৰাজনীতিক আৰু তেখেতসকলৰ ভাগ ভাগ কৰা ৰাজনীতিৰ বাবে আজি দেশখন ইমান সম্পদশালী এখন দেশ পিছ পৰি থাকিব লগা হ'ল। আজি ভাৰতবৰ্ষ কিয় শক্তিশালী হ'ল? 10 বছৰতে মোদী ডাঙৰীয়াই উপলব্ধি কৰিছিল যে এইখন ভাৰতবৰ্ষত বহুত শক্তি, সম্পদ, সম্ভাৱনা আছে। ইয়াক উজ্জীৱিত কৰিব লাগিব। গতিকে সঠিক নীতি দৰকাৰ, সঠিক পৰিকল্পনা দৰকাৰ, সঠিক কাৰ্যসূচী দৰকাৰ, শক্তিশালী সিদ্ধান্ত দৰকাৰ। সেইকাৰণে ভাৰতবৰ্ষ এতিয়া কম সময়ৰ ভিতৰত ৰাষ্ট্ৰীয় যিটো নিৰাপত্তা নিশ্চিত কৰিলে। আজি আমাৰ যিবিলাক আমাৰ শত্ৰু দেশ, সেই ৰাষ্ট্ৰবিলাকে আজি ভাৰতবৰ্ষক সঘনাই আক্ৰমণ কৰাৰ এতিয়া শক্তি নাইকিয়া কৰি পেলালে। আজি ভাৰতবৰ্ষৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব সম্পূৰ্ণৰূপে সুৰক্ষিত। ইয়াৰ উপৰি আভ্যন্তৰীণ নিৰাপত্তা সম্ভৱ কৰিলে। আজি অসমলৈ কেনেকৈ শান্তি আনিলে। আগতে অসম বুলি ক'লে হত্যা, হিংসা, লুণ্ঠন, বোমা বিস্ফোৰণ ইত্যাদিতে অনিশ্চয়তাৰ মাজত থাকিব লগা হৈছে। সেইখন অসমত শান্তি ঘূৰাই আনিলে। আজি প্ৰগতি সম্ভৱ হৈছে। ৰাস্তা পদূলি, দলং, অনুষ্ঠান, প্ৰতিষ্ঠান, আজি সকলো জনগণে আজি এইখন চৰকাৰৰ পৰা সুফল পাইছে। সামাজিক নিৰাপত্তা, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সন্মান সহকাৰে জীয়াই থকাৰ আন্তঃগাঁথনি ব্যৱস্থা আজি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে এইবাৰ নিৰ্বাচনত আপোনালোকে দেখিব 400কৈ অধিক আসন NDA লাভ কৰিব, 370খনতকৈ অধিক আসন BJP লাভ কৰিব। কাৰণ ভাৰতবৰ্ষৰ জনতাই আগন্তুক দিনত ভাৰতবৰ্ষক অধিক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ নেতৃত্ব, আন্তৰিকতা বিচাৰিছে। সেইকাৰণে তৃতীয়টো কাৰ্যকালৰ বাবে মোদী ডাঙৰীয়াক তেখেতসকলে প্ৰধানমন্ত্ৰী হিচাপে আন্তৰিকতা বিচাৰিছে আৰু সেই কাম জনসাধাৰণে সম্পূৰ্ণ কৰিব। তেখেতসকলতো দিশহাৰা। ইতিমধ্যে তেখেতসকলৰ কোনো আভ্যন্তৰীণ মিলাপ্ৰীতি নাই। এটাৰ পাছত এটা তেখেতসকলক পাহাৰ খহি পৰিছে, সম্পূৰ্ণৰূপে দিশহাৰা। আৰু তেখেতসকলক 20 লাখ কোটি টকা এই বিৰোধী ঐক্যৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ আছে। 20 লাখ কোটি টকা ঘোটালা। গতিকে এনেধৰণৰ যিটো দলত নীতি নাই, নেতা নাই, চৰিত্ৰ নাই, সেই দলে কেতিয়াও জনসাধাৰণৰ হৃদয় জয় কৰিব নোৱাৰে। জনসাধাৰণে তেখেতসকলক চাই আছে যে কেনেধৰণে ভ্ৰষ্টাচাৰ কৰি পেলাই, দুৰ্নীতি কৰি পেলাই শাসন ব্যৱস্থা কালিমা সানিলে, গোটেই শাসন ব্যৱস্থাটো ভাঙি চিঙি চুৰমাৰ কৰিলে। কিন্তু মোদী ডাঙৰীয়াৰ সঠিক নীতি, সঠিক সিদ্ধান্ত আৰু তেখেতৰ সততা, নিষ্ঠা আৰু সুশাসন ব্যৱস্থাৰ যোগেদি আজি এই ভাঙি চিঙি যোৱা শাসন ব্যৱস্থা সংগঠিত কৰি স্বচ্ছতা আনিলে আৰু যাক জনতাৰ স্বাৰ্থত তেখেতে উৎসৰ্গা কৰিলে। শুনক এটা কথা, কংগ্ৰেছ দলটোৰ ছত্ৰছায়াত থাকি কোনোবাই যদি আঞ্চলিকতাবাদৰ কথা কয়, এইটো মানুহে সহজে উপলব্ধি কৰিব পাৰে যি কংগ্ৰেছে অসমীয়া জাতিক যোৱা 60 বছৰে কিমান অত্যাচাৰ কৰিলে। বিভিন্ন আন্দোলনৰ 60 দশকৰ পৰা চীন দেশে আক্ৰমণ কৰাৰ পৰা আৰম্ভ কৰি ছবছৰীয়া গণ আন্দোলনলৈকে বিভিন্ন সময়ত বিভিন্ন আন্দোলনত যেনেধৰণে কংগ্ৰেছ চৰকাৰে নিশংসভাৱে অসমীয়া জাতিক অত্যাচাৰ কৰি পেলাই আমাৰ জাতীয় চেতনাক সম্পূৰ্ণভাৱে চুৰমাৰ কৰাৰ বাবে যি গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিলে আৰু বিভিন্ন সময়ত জাতিটোক সম্পূৰ্ণভাৱে অন্ধকাৰ ৰখাৰ বাবে যিখিনি কুটকৌশল ৰচনা কৰিলে, এই কথা অসমীয়া জাতিৰ মনত আছে। গতিকে এই জাতি সাধাৰণ জাতি নহয়, এই জাতি শক্তিশালী জাতি, শক্তিশালী ইতিহাস আছে। গতিকে কংগ্ৰেছৰ এই ভণ্ডামি ইতিমধ্যে অসমৰ ৰাইজে তেখেতসকলক চিনাক্ত কৰিছে আৰু সেই ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ লগত থাকি কোনোবাই
অসমীয়া জাতীয় চেতনাক কি নিৰাপত্তা দিব পাৰিব? ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Data Machine.